সংগ্রাম চলিছে মেয়ৰ ডক্টৰমণি কোনো কাৰণে সহ্য কৰা নহ'ব মেয়ৰ ডক্টৰমণি কোনো কাৰণে সহ্য কৰা নহ'ব ৰাজ্য জুকাৰি যোৱা নগাঁৱৰ ঢিঙত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত নামতি চাৰিআলিত 30 জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ ৰাজ্যত সঘনাই সংঘটিত হোৱা অপকৰ্মৰ বিৰুদ্ধে সৰব এতিয়া প্ৰতিজন অসমীয়া এইটোৰ পাছত সিটো জঘন্য ঘটনা সংঘটিত হৈ থকাৰ সময়তে ঢিঙত সংঘটিত এগৰাকী ছাত্ৰীৰ ধৰ্ষণৰ ঘটনাই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য আজি শিৱসাগৰৰ নামতি চাৰিআলিত 30টা জাতীয় সংগঠনে ধৰ্ষণকাৰী ফাঁচীৰ দাবীত ৰাজপথ কঁপাই তোলে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী ফাষ্ট এক্ট আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দি দুৰ্ভগীয়া ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ পক্ষত থিয় দিছে এতিয়া ৰাইজ আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে এই ঘটনা সংঘটিত হোৱাৰ ইমান সময়ৰ পাছতো ৰাজ্যৰ গৃহ বিভাগে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে আনফালে বংগমূলীয় মুছলমানক উজনি অসমৰ পৰা তালি টোপোলা বান্ধিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিলে জাতীয় সংগঠনে সংগ্রাম চলিছে অসমীয়া জাগিছে সংগ্রাম চলিছে ধর্ষণকারীক ফাঁসি দিয়ক ধর্ষণকারীক ফাঁসি দিয়ক ধর্ষণকারী নিপত যাওক এই জুই জ্বলিছে সংগ্রাম চলিছে অসমীয়া জাগিছে কৰা নহ'ব জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে আমাৰ মূলত কথা এটাই যে এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহে মূৰ দাঙি দিয়া দিব পাৰিব লাগিব হয়নে এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহে মূৰ দাঙি থাকিব লাগিব আমি আমাৰ আজন্মত আমি সদায় মূৰ দাঙি দিয়া দিব পাৰিব লাগিব আমাৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব পাৰিব লাগিব আমাৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব আৰু সেইটো কাৰণে আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি ঐক্যবদ্ধ হৈ ৰাইজৰ মাজতে জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আমি অসমৰ উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি গৈছোঁ আমি ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ যদি এতিয়া যদি আমি ঐক্যবদ্ধ হৈ আমি মাত নেমাতোঁ এতিয়া যদি আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোক যদি ঐক্যবদ্ধ হৈ মাত নেমাতোঁ কিন্তু অসমীয়াৰ কাৰণে কিন্তু ভয়ানক ভৱিষ্যতৰ দিশত আমি গৈ আছোঁ গতিকে সকলোকে গাঁৱে ভূঞে এই কথাখিনি প্ৰচাৰ কৰি ৰাইজক খিলঞ্জীয়া মানুহক একগোট কৰিব লাগিব এইটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব সকলোৱে কৰিব পাৰিবনে সকলোৱে কৰিব পাৰিবনে সকলোৱে কওক জয় অসম সংগঠিত কৰিলে হয়তো প্ৰত্যেকজনে জানে যিসকলে কৰিছে হয়তো বংগমূলৰ কিছুমান ব্যক্তি যাক মিয়া বুলি কোৱা হয় বিভিন্ন সময়ত হত্যা লুণ্ঠন ধৰ্ষণ আদি বিভিন্ন সময়ত বিভিন্ন কাৰ্য কৰি আহিছে য'ত অসমীয়াৰ সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা আহুৱা সৃষ্টি কৰি আহিছে য'ত খিলঞ্জীয়া মুছলিমসকলৰ প্ৰতি এটা ভাবুকি আনি দিছে সেয়ে আমি সদৌ টাইম ছাত্ৰ সন্থাই এই খিলঞ্জীয়া ব্যক্তিসকলক আমি আহ্বান জনাওঁ যাতে আপোনালোক ওলাই আহক আমাৰ লগত এই মিয়াসকলক বংগমূলৰ যিসকল মিয়া সেই মিয়াসকলক যাতে আমি বয়কট কৰিব পাৰোঁ তেখেতসকলক যাতে এনকাউণ্টাৰ কৰি যায় অসমৰ পৰা মষিমূৰ কৰিব পাৰোঁ তাৰ বাবে আমি সদৌ টাইম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ গতিকে আপোনালোকে হয়তো জানে বৰ্তমান চৰকাৰখনে জাতি মাতি ভেটিৰ কথা কয় এই চৰকাৰখনে আমাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু ব্যৰ্থ হৈছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰোঁ যে আপোনাৰ গৃহ বিভাগ কঠোৰ হওক কঠোৰ নহ'লে কিন্তু ইয়াতকৈ আৰু অধিক জংগী আন্দোলন হ'বলৈ কিন্তু বাধ্য হ'ব গতিকে মই সকলোকে আহ্বান জনাওঁ দল সংগঠন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেই অসমীয়া মানুহক আহ্বান জনাওঁ যাতে এই মিয়া যাতে যেতিয়ালৈকে আমি উৎখাত কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ভাষা সংস্কৃতি জীয়াই ৰখাত কিন্তু অসুবিধাৰ সৃষ্টি হ'ব নিজকে হিন্দুত্ববাদীৰ সংগঠনৰ নেতা বুলি দাবী কৰি অহা সেই নেতাবোৰক কিন্তু ঢিঙৰ যিটো ধৰ্ষণ কাণ্ড সংঘটিত হ'ল সেই ধৰ্ষণ কাণ্ডত কিন্তু তেওঁলোকৰ আমি গৰ্জন শুনিবলৈ নাপালোঁ শিৱসাগৰত জিমি দাসৰ ওপৰত আক্ৰমণ কৰা হ'ল কিন্তু তেওঁলোকৰ আমি গৰ্জন শুনিবলৈ নাপালোঁ তেওঁলোকে কি কৰে তেওঁলোকে ফেচবুকত আমাক মিয়া প্ৰেমী বুলি কয় আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ আমি মিয়া প্ৰেমী নহয় আমি হৈছোঁ জাতি প্ৰেমী খিলঞ্জীয়া মানুহক প্ৰতি আমি দায়বদ্ধ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক কেনেকৈ সুৰক্ষা দিব পাৰি আমি তাৰ কাৰণে কাম কৰি আছোঁ
দ্বিতীয় কথাটো হৈছে যে আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে। এফালে যদি অনা অসমীয়াই আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতীসকলক যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, মানসিকভাৱে অত্যাচাৰ চলাইছে বা আমাৰ অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক যদি চূড়ান্তভাৱে অপমান কৰিছে, আনফালেদি কিন্তু আমাৰ যিসকল অসমত সন্দেহযুক্ত আমি যাক বাংলাদেশী বুলি কওঁ, মিয়া বুলি কওঁ, তেওঁলোকে কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া যুৱতীসকলক ধৰ্ষণ কৰিছে, ধৰ্ষণ কৰি হত্যা কৰিছে। আৰু এই কাণ্ড কোনো কাৰণতে আমি সহজভাৱে চাই থাকিব নোৱাৰোঁ, কাৰণ এতিয়া আমাৰ জাতিটোক বহুত তেওঁলোকে ক্ষতি কৰিলে, যাৰ কাৰণে আজি আমি শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। আমি স্পষ্টভাৱে এটা কথা আমি কৈছোঁ যে আমাৰ উজনি অসমত যিসমূহ সন্দেহযুক্ত নাগৰিক আছে, সেই সন্দেহযুক্ত নাগৰিকবিলাকে এসপ্তাহৰ ভিতৰত তেওঁলোকে তালি টোপোলা বান্ধি উজনি অসম ত্যাগ কৰক। কাৰণ আমি আমাৰ নিজৰ বাই ভনীৰ ওপৰত বাৰে বাৰে এই ধৰণে কোনোবাই ধৰ্ষণ কৰিব, কোনোবাই হত্যা কৰিব, আমি চাই থাকিব নোৱাৰোঁ। আৰু এইটো কথাও আমি কৈছোঁ যে আমি ভাল পাইছোঁ যে আজি শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰসকল ওলাই আহিছে। কাৰণ আজি শিৱসাগৰ জিলাত বা উজনি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে য'ত আজি পিতৃ মাতৃয়ে নিজৰ সন্তানক মুকলিকৈ পঠিয়াব নোৱাৰে। আজি উজনি অসমত মুকলিকৈ এগৰাকী মহিলা বা নাৰীয়ে ঘূৰিব নোৱাৰে, তেনে এটা পৰিৱেশ হৈছে। উজনি অসমত যিমানখিনি অপৰাধমূলক ঘটনা সংঘটিত হৈছে তাৰ সৰহভাগ কিন্তু অপৰাধ কিন্তু এই সন্দেহযুক্ত যিসকল নাগৰিক আছে, যিসকল বাংলাদেশী, যিসকল মিয়া আছে, তেওঁলোকে সংঘটিত কৰিছে। গতিকে আমি আমাৰ খিলঞ্জীয়া বাই ভনীসকলক সুৰক্ষা দিবৰ কাৰণে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিবৰ কাৰণে, আধিপত্য থাকিবৰ কাৰণে, অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিবৰ কাৰণে, অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিবৰ কাৰণে আমি উজনি অসমৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ আমি থিয় দিছোঁ। আৰু আমি যেতিয়ালৈকে খিলঞ্জীয়া মানুহক আমি সুৰক্ষা দিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। চলিছে চলিব, খিলঞ্জীয়া জাগিছে।